বজাত আগমনীত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বিদ্যুৎ ব্যৱহাৰ নকৰাকৈ বিদ্যুতৰ বিল আহিল ৭০,৪৮৫ টকা। দুবছৰ পূৰ্বে বিদ্যুৎ সংযোগ কৰিছিল আগমনী সংঘত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ১৩৩ নং দাসপাৰা অংগনবাড়ী কেন্দ্ৰ। কিন্তু আজিলৈকে ব্যৱহাৰ কৰা নাই এই বিদ্যুৎ। কাৰণ অংগনবাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থা হোৱাৰ ফলত অংগনবাড়ী কেন্দ্ৰৰ বিপৰীতে নিজা ঘৰতে কণ কণ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত কেনেকৈ ইমান টকাৰ বিদ্যুতৰ বিল আহিল তাকে লৈ চিন্তিত হৈ পৰিছে আগমনী বিদ্যুৎ উপসংমণ্ডলে। এনেদৰে বহু লোকক মানসিক হাৰাশাস্তি চলোৱাৰ অভিযোগ। কি হৈছে মানে মোৰ দুবছৰ আগত মোৰ ইয়াতে মানে লাইনৰ মানে চেণ্টাৰৰ মানে লগাই দিছে কাৰেণ্ট। লগাই দিয়াৰ পিছত মই চালোঁ যে মই কোনো কাম কৰা নাই আজিলৈকে মানে চেণ্টাৰৰ মানে কোনো ফেনো বা কাৰেণ্টৰ বল থল বা জল জীৱনৰ কোনো মই আজিলৈকে মানে কাম কৰা নাই। তাতে মই দেখিলোঁ আজি এক সপ্তাহমান আগতে যে মোৰ বিল আহিছে ১৭,৪৮৫ টকা। নাজানো কিন্তু আগমনী বিদ্যুৎ অফিচৰ পৰা সেইটো মানে গাফিলতিৰ মানে কাৰণে এই কামটো হৈছে আৰু কি ভুলতে হৈছে। কোনে কৰিছে সেইটো মই নাজানো, কিন্তু যিজনে মানে এই কামটো কৰিছে আমাৰ লাইনৰ সিজনে হয়তো কৰিব পাৰে। মোৰ চেণ্টাৰটোৰ নাম হ'ল ১৩৩ নং দাসপাৰা অংগনবাড়ী চেণ্টাৰ। মই ২০০৭ত হৈছে চেণ্টাৰটো। আৰু মোৰ চেণ্টাৰটো এনেকুৱা হৈছে মানে বেয়া হৈছে। আজি ২ বছৰ ধৰি মই ঘৰতে কৰি আছোঁ, ল'ৰা ছোৱালী কণ কণ ল'ৰা ছোৱালীক লৈ আৰু কি ইমান কষ্টত কৰি আছোঁ। মই নিজে ভাবিব নোৱাৰোঁ যে এটা পৰিৱেশত যদি চাল নাথাকে বা ছাদ নাথাকে তাত ল'ৰা ছোৱালী মই কেনেকৈ মানে বাচি মানে এখন মানে প্ৰতিষ্ঠা মানে ল'ৰা ছোৱালীক দিম সেইটো মোৰ নাই। মই নিজেও মানে ঘৰতে কৰি আছোঁ, কিন্তু নাজানো চবৰ ভৱিষ্যত যে কি হ'ব। মই যাতে চৰকাৰক আহ্বান জনাওঁ যাতে মোৰ কণ কণ ল'ৰা ছোৱালীক যাতে ভৱিষ্যত ভাল হয়, সেইকাৰণে সোনকালে মোৰ চেণ্টাৰটো মানে ভাল কৰি দিয়ে আৰু কি।